ওয়েলকাম অল অফ ইউ। আমি দশম শ্ৰেণীৰ ষষ্ঠ অধ্যায় আমাৰ ত্ৰিভুজ বিষয়টো আমি আলোচনা কৰি আছিলোঁ। গতিকে আজি আমি 6.2 বিষয়ে আলোচনা কৰাৰ আগতে থেলছৰ সেই বিখ্যাত সূত্ৰটো আমি আলোচনা কৰিম। থেলছৰ এই উপপাদ্যটো আমি জানিবই লাগিব। আমি জ্যামিতিত খুব সহজভাৱে, আৰু থেলছৰ উপপাদ্যটো অন্য এটা নাম আছে, বিশেষ নাম মৌলিক সমানুপাতিকতাৰ উপপাদ্য। গতিকে এইটোনো কি আৰু কিয় ক'লে খুব সহজভাৱে আমাৰ এতিয়া থেলছৰ উপপাদ্যটো যি আমাৰ ষ্টেটমেণ্ট বা আমাৰ উপপাদ্য, সেইটো আমাৰ কি আছিল? যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত কাটছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব। বৰ সাংঘাতিক এটা এইটো আমাৰ উপপাদ্য। এইটো আমাৰ সহজ বুদ্ধি এটা দি আমি খুব ছুটিকৈ খুব সংক্ষেপতে আলোচনা কৰিবলৈ চেষ্টা কৰিম, প্ৰথমটো বুদ্ধি। আৰু আমাৰ কিতাপত যিটো আছে সেইটো আমি পিছত আলোচনা কৰিম। এতিয়া আমাৰ প্ৰথম আমি সমাধান যদি কৰিবলৈ যাওঁ, আমাৰ এনেকুৱা এটা চিত্ৰ আঁকিবলৈ কৈছে। চিত্ৰটোৰ নাম ABC। এইটো এটা ত্ৰিভুজ। এই ত্ৰিভুজটোৰ সমান্তৰালকৈ এই যিকোনো এডালৰ সমান্তৰালকৈ এই বাহুডালৰ নাম কি? BC। বাকী এইডালৰ নাম কি? AB। এইডালৰ নাম AC। গতিকে BC সমান্তৰালকৈ মোৰ এই স্কেল পাত পেৰেলেল এইফালে পেৰেলেল। গতিকে স্কেল পাতৰ জোখতে মই এনেকৈ কাটি দিলোঁ। কাটি দিয়াৰ লগে লগে এই বাহুডালৰ নাম দিলোঁ যেনিবা D আৰু E। এতিয়া তোমালোকে জানা, এনেকৈ যদি সমান্তৰাল হৈ যায়, সমান্তৰাল যদি ৰেখা এযোৰত এডাল ছেদকে ছেদ কৰে, এই কোণটোৱে সমান আছিল। কাৰণ কি? বা এইটো কোণে সমান আছিল। মনত আছেনে? এইডাল তিৰ্যকডালৰ যদি তোমালোকে এই তিৰ্যকৰ আমাৰ সমান্তৰাল সৰলৰেখাত ছেদ কৰাৰ কথাটো যদি তোমালোকে খেলি মেলি পোৱা, ক্লাছ 9ৰ এটা ভিডিঅ' আছে, তাত তোমালোকে ত্ৰিভুজৰ সম্পৰ্কীয় সেই ভিডিঅ'টোত চাই ল'বা। এতিয়া আমাৰ তিৰ্যকৰ সোঁফালে ৰেখা সমান্তৰাল ৰেখাৰ ওপৰ ফালে এই কথাকেইটা মিল আছে কাৰণে এইটোৰ লগত এইটো ৰূপটো একেই, অনুৰূপ। সেইটো কাৰণে এই কোণকেইটা অনুৰূপ কোণ নাম পাইছে। আৰু অনুৰূপ কোণ দুটা সদায় সমান্তৰাল সৰলৰেখাত যদি তিৰ্যকে ছেদ কৰে, অনুৰূপ কোণকেইটা সমান হয়। ইয়াত মই এতিয়া DE আঁকি দিলোঁ, BC আঁকি দিলোঁ। এতিয়া মই ইয়াত ত্ৰিভুজ মই দুটা আঁকি থৈছোঁ, এটা মই কাটি ৰাখিছোঁ ছেম টু ছেম। সেইটো তলত আছে, মই দেখাই দিছোঁ এইটো। এতিয়া মই এই ত্ৰিভুজৰ এই কোণটোৱে ইয়াৰ মতেদি অনুৰূপ কোণ সমান। আৰু প্ৰমাণেই মই তোমালোকক কৈ দিছোঁ, কোণমান যন্ত্ৰৰ সহায়ত তুমি যদি কোণমান যন্ত্ৰ চতাই জুখি যদি কোণ দুটা জোখা, তেতিয়াও সমান দেখিবা। তথাপিতো আমি প্ৰেক্টিকেল হিচাপে যদি আমি এই কোণটো ইয়াৰ ওপৰত বহে নে নবহে দেখুৱাই দিছোঁ। দেখিছানে? এই কোণটো বহি যায়, দেখিছানে নাই? গতিকে অনুৰূপ কোণ সমান। কিয় সমান মই দেখাই দিলোঁ প্ৰেক্টিকেল কৰি। এতিয়া এই কোণটোতো ইয়াতহে আছিল আৰু সমান্তৰাল আছিল। এই কোণটো ইয়াৰ লগত সমান, ঠিক তেনেকৈ এই কোণটো তাৰ লগত সমান, অনুৰূপ কোণ কাৰণে সমান। সেইটোতো বুজি পাইছা? মই এনেকৈ কাগজত দেখাইছোঁ, অকণমান ইফালে সিফালে হৈছে, সেইটো বাদ দিয়া। এতিয়া আমাৰ এই ত্ৰিভুজটো যদি এনেকৈ যদি উলিয়াই নিওঁ, তোমালোকে দেখি আছা, এতিয়া মই এটা কাম কৰিম, তোমালোকক আগতে বুজাই লওঁ। মই এইটো অনুৰূপ কোণ এইটোৰ লগত সমান, এই অনুৰূপ কোণ দুডাল চিন মাৰিছোঁ, এইটোৰ লগত এইটো সমান, এডাল চিন মাৰিছোঁ, এইটো কোণৰ লগত এইটো কোণ সমান। এই কোণটো এইটো ত্ৰিভুজতো আছে, এই ডাঙৰ ত্ৰিভুজটোতো আছে। গতিকে আমি গম পালোঁ যে এইটো কোণৰ লগত এইটো কোণ সমান, এইটো কোণৰ লগত এইটো কোণ সমান, এইটো কোণৰ লগতে সমান। আৰু এইটো দুটা ত্ৰিভুজ বুলি ভাবি মই এনেকৈ লৈ আনিলোঁ। তেতিয়াহ'লে আমি দেখিছোঁ যে দুটা ত্ৰিভুজ, ABC এটা ত্ৰিভুজ আৰু এটা নাম কি আছিল? ADE দুটা ত্ৰিভুজ। এই দুটা সদৃশ হয় নে নহয়? তোমালোকে চোৱাচোন, এই কোণ সমান, B লগত D সমান, C লগত E সমান। তিনিটা কোণ সমান। তিনিটা কোণ যদি সমান হয়, তেতিয়াহ'লে এহেঁত দুটা সদৃশ হয়। সমান কোণী এইটো ত্ৰিভুজৰ তিনিওটা কোণ, এইটো ত্ৰিভুজৰ আন এটা ত্ৰিভুজৰ তিনিওটা কোণৰ লগত সমান হ'লে তাৰ এটা বিশেষ নাম আছে। ত্ৰিভুজ দুটা কি বুলি কয়? সমকোণী নকয় আকৌ, সমকৌণিক বা সমানকোণী ত্ৰিভুজ।
সমান কোণী ত্ৰিভুজ বৰ সাংঘাতিক ধৰণৰ কথা মই সহজ বুদ্ধিমতেদি কৰিব বিচাৰিছোঁ আৰু থেলছৰ উপপাদ্য এনেকৈহে জন্ম হৈছে কেনেকৈ জন্ম হৈছে আমাৰ থেলছে মই চাই থাকোঁতে সমান কৌণিক ত্ৰিভুজ যেতিয়া আমাৰ পায় তেতিয়াহ'লে ডেফিনেটলি ইয়াৰ এই অনুৰূপ বাহু এইডালৰ লগত এইডাল পৰে কোনো কাৰণতে তুমি এইডালৰ লগত এইডাল বুলি ক'ব নোৱাৰা নিৰ্দিষ্ট যিডাল বাহু এইডালৰ লগত এইডালৰ লগত এইডালৰ লগত এইডাল তুমি কোনো কাৰণতে এইডালৰ লগত এইডাল বুলি ক'ব নোৱাৰা উলট পালট কৰিব নোৱাৰিবা হ'ল সেইটো কথা মনত ৰাখিব পাৰিবা এতিয়া তাৰ পিছত আমাৰ কি কৈছে সমান কৌণিক যদি ত্ৰিভুজ যদি উৎপন্ন হয় তেতিয়াহ'লে থেলছৰ সেই বিশেষ ডাঙৰ এটা উপপাদ্য ওলোৱাৰ আগমুহূৰ্তত এইটো প্ৰমাণিত হৈছে কি এই বাহুডালৰ অনুপাত মানে সিহঁতৰ বাহুৰ অনুপাত দুটা অনুপাতবোৰ কিহত থাকে সমান হৈ থাকে মই কিতাপত তোমালোকক মই দেখাই দিব বিচাৰিছোঁ কি মনত ৰাখিবা যে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁত সমান কোণী বা সমকৌণিক ত্ৰিভুজ বোলে বিখ্যাত গ্ৰীক গণিতজ্ঞ থেলছে দুটা সমান কোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সত্য উল্লেখ কৰিছিল সেইটো হ'ল কি দুটা সমান কোণী ত্ৰিভুজৰ যিকোনো দুটা অনুৰূপ বাহু অনুপাত সদায় একেই এইটোৱেই গৈছে মৌলিক সমানুপাতিকতাৰ উপপাদ্য বুলি আৰু এইটোকে আমি বিশেষ ধৰণে এটা উপপাদ্যত আমি লিখি ৰাখিছোঁ থেলছ উপপাদ্য বুলি এইটো আমি আকৌ এবাৰ নপঢ়োঁ এতিয়া তেতিয়াহ'লে আমাৰ সেই যে অনুপাত সমান থাকে অনুৰূপ দুটা বাহু অনুপাত সদায় সমান থাকে কি অনুৰূপ বাহু এইডালৰ অনুৰূপ এইডালৰ অনুৰূপ এইডালৰ অনুৰূপ এইডাল ইয়াক এইটোৱে যিকোনো এইটোৱে হৰণ কৰি দিব পাৰা ইয়াৰ দৈৰ্ঘ্য আছে নহয় দৈৰ্ঘ্য আছে ইয়াৰ দৈৰ্ঘ্যটো যেনিবা 8 ইয়াৰ দৈৰ্ঘ্যটো যেনিবা 4 তেতিয়াহ'লে 4 এইটো দুগুণ এইটো আধা এই 8ক 4য়ে হৰণ কৰিলে যিটো উত্তৰ ওলায় এই আমাৰ আধা বুলি যে ওলায় এইটো যদি 3 হয় এইটো কি হ'বগৈ গৈ এইটো 1.5 হ'ব কাৰণ এইটো দুগুণ হ'ব লাগিব ন সেই তেনেকৈ ইয়াৰ যিটো অনুপাত ওলাবগৈ শেষত গৈ আধা বুলি ঠিক তেনেকৈ এইটোৱে হৰণ কৰিলেও আধাই ওলাব এইটোৱে হৰণ কৰিলেও আধাই ওলাব কথাটো সেইটো বুজাইছে আৰু সেইটোকে এনেকৈ লিখিছোঁ যিহেতু আমাৰ হৈয়ে গ'ল আৰু ত্ৰিভুজ বি চি সমান্তৰালকৈ ডি অংকন কৰা হ'ল এইটো আকৌ মই এবাৰ লগাই দিলোঁ বি চি সমান্তৰালকৈ ডি অংকন কৰা হ'ল মই তেনেকৈ লিখিলোৱেই আৰু এইটো যিহেতু আমাৰ সহজ বুদ্ধিটো তোমালোকে এনেকৈ বুজিবলৈ ভাল পাবা ত্ৰিভুজ এ বি আৰু এ ডি ই পৰা এ ডি ই ওপৰৰ ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটোৰ পৰা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ পৰা বুলি কৈ দিলোঁ তেতিয়াহ'লে এ কোণে সমান এইটোৱে সমান বি এ ডি এ সমান বি এ ডি এ সমান চি এ ই এ সমান চি এ ই এ সমান ডাঙৰ কথা এটা মন কৰিবা ইয়াত এনেকৈ যে লিখিলোঁ ত্ৰিভুজ এ বি চি আগত লিখিছোঁ এ ডি ই পাছত লিখিছোঁ তেতিয়াহ'লে ইয়াত থকা এই কোণবিলাক আগত থাকিব লাগিব এ বি চি ত্ৰিভুজৰ এই উলট পালট তুমি এ কোণৰ সমান এ কোণ বা বি কোণৰ সমান ডি কোণ তুমি কোনো কাৰণতে ডি কোণৰ সমান বি কোণ বুলি লিখিব নোৱাৰা বৰ সাংঘাতিক এই কথাটো মন কৰিবা অনুৰূপ কোণ এইটো কিয় হয় মই ক'লোৱেই গতিকে দুটা ত্ৰিভুজ সমকৌণিক বা সমানকোণী ত্ৰিভুজ হৈ যোৱাৰ লগে লগে এ বি ডিভাইডেড বাই এ ডি এইটো হৰণ কৰা যিটো অনুপাত এইডালৰ অনুপাতটো যিকোনো বাহুৰ অনুৰূপ বাহুৰ অনুপাত সমান বুলি কৈছে গতিকে প্ৰথমে এইডালকে ল'লোঁ তাৰ অনুপাত যিটো ওলাব তেতিয়াহ'লে এইটোৱে এ চি বাই এ ই আৰু এটা নাই লিখা আকৌ দেখিছা নাই এইটো বাই এইটোও লিখিব পাৰোঁ কিন্তু ইমান বোলে আমি নাই লিখা এই দুটাকে প্ৰমাণ কৰিবৰ কাৰণে খুব সহজভাৱে আমাৰ কৰিবলৈ আমি পাৰিম আৰু ইয়াত আমাক কি বুলি কৈ আছিলে সমান্তৰালকৈ অঁকা বাহু অনুপাতে বিভক্ত কৰে সমানুপাতত বিভক্ত কৰে মানে কি প্ৰমাণ কৰিব লাগে এ ডি বাই ডি বি আৰু এ ই বাই ই চি এইটো গৈ প্ৰমাণ কৰিব লাগে গতিকে এইটো আমি উলিয়াবৰ কাৰণে আমি এ বি বাই এ ডি আমাৰ সমান কৌণিকৰ হিচাপে এই অনুপাতটো আমি পালোঁ এইটো অনুপাত পালোঁ দুটাক লৈ গৈ আমাৰ প্ৰমাণ কৰিবলগীয়া এই আমাৰ যি উপপাদ্য আছে সেইটো আমি উলিয়াম আৰু খুব সহজভাৱে আমি উলিয়াম কেনেকৈ উলিয়াম চোৱাচোন ইয়াত আৰু এটা বিয়োগ কৰি দিলোঁ কেলৈ বিয়োগ কৰি দিলোঁ তোমালোকে বুজি পাবা যিকোনো আমাৰ সমতা চিহ্নৰ বাওঁফালে সোঁফালে যিটো কাম কৰা যায় সেইটো একেটা কামেই দুই পিনে কৰিব লাগে এইটো -1 এটা দি দিলোঁ এইপিনে -1 এটা দি দিলোঁ এইটো ঠিকে আছিল আৰু এইটো লিখাৰ কাৰণটো তোমালোকে বুজি পাইছিলা যে সমান কৌণিক ত্ৰিভুজটো যদি আঁকি দিওঁ তেতিয়াহ'লে এইটো থেলছে উলিওৱা উপপাদ্য তাৰ পৰা আমি পাওঁ যে তাৰ অনুৰূপ বাহুৰ অনুপাতবিলাক সমান
সমান গতিকে এইটো আমি পাইছিলোঁ আৰু এইটোৰ পৰা আমাৰ সেই পেৰেলেল লাইন দুডালে কাটি দিলে এই বাহুডালৰ অনুপাত এইডালে অনুপাতটো আমাৰ উলিয়াব পাৰিম এইটো মাইনাছ কৰি দিলোঁ কিনো কৰি দিলোঁ চোৱাচোন এইটো মাইনাছ কৰি দিলোঁ এইটো কেলেনো মাইনাছ কৰিলোঁ ভালদৰে চোৱা এ বি এইটো তলত হৰত আছে এ ডি ইয়াৰ তলত নাই এ ডি গতিকে একৰ লগত এ ডি পূৰণ কৰিব লাগিব গতিকে এ ডি ইয়াত আহি যাব এ বিটো ঠিকেই আছে এ ডিটো ইয়াত আহি গ'ল আৰু ঠিক তেনেকৈ এ ইটো ইয়াৰ তলত নাই গতিকে এ ইটো ইয়াৰ ওপৰত আহি গ'ল বুজি পালা সেইটো বুজি পাইছে এতিয়া তাৰপিছত এইকণটো আৰু বুজি পাবাই আৰু এইটো এ বিৰ পৰা এ ডি নাইকিয়া কৰি দিব কৈছে এ বিৰ পৰা এ ডি কণ নোহোৱা কৰি দিব কৈছে এইকণ নাইকিয়া হৈ যাব তেতিয়া কোন থাকিব বি ডি ডি বি থাকিব বা বি ডি বুজি পালা এইটোৰ পৰা হ'লগৈ বি ডি এইটোৰ পৰা এ চিৰ পৰা এ ই নাইকিয়া কৰিব কৈছে এ চিৰ পৰা এ ই নাইকিয়া নোহোৱা হৈ যাব এইখন নাইকিয়া কৰিলে কোন থাকিব ই চি চি ই বা ই চিও ক'ব পাৰি চি ইউ বুলি ক'ব পাৰি এনেকৈ হ'ব গতিকে আমি এই কথাটো আমি পালোঁৱেই আৰু এইটো পোৱাৰ পিছত আমাৰ যিটো প্ৰমাণ কৰিব লাগে সেইটো আমি উল্টাই আমি দিব পাৰোঁ নহয় এইটো উল্টাই দিলোঁ এইটো লুটিয়াই দিলোঁ এইটোক যদি লুটিয়াই দিওঁ এফালেও লুটিয়াই দিম লুটিয়াই দিলে আমাৰ হ'বগৈ গৈ এইটো যিটো নেকি আমাৰ প্ৰমাণ কৰিবলৈ দিয়াটো ওলালে এতিয়া এইটো যে এনেকৈ কামটো কৰি আছিলোঁ মই সেইটো অকণমান চিম্প্লিফাই কৰি দেখুৱাব বিচাৰিছোঁ যিসকলে বুজি পাবলৈ অকণমান দিগদাৰী পায় এইটো অনুপাত এইটোৰ লগত সমান মানে কিনো এইটো এটা অনুপাত কিবা 2 যেনিবা 3 হৰণ কৰি দিয়া এইটো অনুপাত এই অনুপাতটোৰ লগত সমান চিন কেতিয়া বহিব ইয়াৰ সমানুপাত এটা থাকিব লাগিব সমানুপাত মানে কি ইয়াৰ গুণ হিচাপে ই ডাঙৰ হ'ব লাগিব ইয়াক দুগুণ কৰি দিওঁ তেতিয়া তলৰটোকো মই দুগুণ কৰি দিলোঁ ওপৰটোকো দুগুণ কৰি দিলোঁ তেতিয়াহ'লে ইয়াৰ অনুপাত সমান তাৰ মানে আওঁপুকীয়াকৈ ই কাটকুট কৰি দিলে 2 কাটিলে 2 হ'ব 2 কাটিলে 3 হ'ব তাৰমানে 2/3 এপিনেও হৈ আছে 2/3 এপিনেও হৈ আছে 2/3 এপিনেও হৈ আছে কথাটো সেইটো কাৰণে সমান চিন বহি আছে এতিয়া এইটোৰ ক্ষেত্ৰত দুয়োফালে যদি -1 এটা কৰি দিওঁ -1 এটা কৰি দিওঁ এই যে ঘটনাটো কৰিছোঁ এই আখৰত কৰি আছোঁ কাৰণে দিগদাৰী পাইছে মই একদম সঁচাকৈ যদি মাইনাছ কৰি দিওঁ 2 পৰা 3 এইটোতো তোমালোকে বুজি পালা এইটো লসাগু ল'লোঁ 3 হ'ল 2 বিয়োগ 3 6 4 বিয়োগ 6 আৰু এইটো গ'ল হ'লগৈ -1/3 -2/6 -2/6ক কেঞ্চেল যায় নেকি 2 যায় 2 এবাৰ যায় 2 3বাৰ যায় দিছে ন 1/3 -1/3 -1/3 সেই বস্তুটো ইয়াত হ'লগৈ নে -1/3 -1/3 দেখিছানে -1/3 এইটোক যদি ঘূৰাইও দিওঁ ঘূৰাই যে দিলে একো নহয় বুলি কৈছোঁ সেইটো কাৰণে মই ঘূৰাইও দেখুৱাই দিছোঁ ঘূৰাই দিলোঁ ঘূৰাই দিলেনো কি হ'ব তলতো ওপৰত যায় ওপৰতো এইটো 2 পিনে একে হৈ আছে নাই চাই দেখাচোন 2 পিনে একেই হৈ আছে ইয়াত একোৱেই নাই হোৱা 2 পিনে একেই হৈ আছে আৰু মাইনাছ নাইকিয়া হ'ব একটো লিখে জানো নিলিখে গতিকে 3 সমান 3 হ'ব সেইকাৰণে এইটো প্ৰমাণটো এনেকৈ কৰিলোঁ থেলছৰ এইটো সহজ বুদ্ধিমতে দিয়ে মই প্ৰমাণ কৰি দেখুৱাইছোঁ এতিয়া আমি কিতাপৰ মতে দিনো কেনেকৈ প্ৰমাণ কৰে সেইটোও দীঘলীয়া কথা গতিকে সেইখিনি আমি খুব সহজভাৱে তোমালোকে বুজি পোৱাকৈ মই কৰিবলৈ চেষ্টা কৰিম এতিয়া আহিলোঁ আমি থেলছৰ উপপাদ্য আমাৰ কিতাপখনত যিটো আছে তাৰ মতেদি প্ৰমাণ কৰিবৰ কাৰণে মৌলিক সমানুপাতিকতাৰ উপপাদ্য বা থেলছ উপপাদ্যটোৰ মতেদি আকৌ এবাৰ মই নপঢ়োঁ এডাল ৰেখা এটা ত্ৰিভুজৰ এডাল বাহু সমান্তৰালকৈ টানিলে বাকী দুটা বাহুক সমান অনুপাতত ছেদ কৰে সমান অনুপাতত বিভক্ত হয় প্ৰমাণটো কেনেকৈ কৰিম এ বি চি মই ইয়াত এই ত্ৰিভুজটোকে মই বাৰে প্ৰায় 6-7টামান ইয়াতে আঁকি পেলাই ইয়াত মই জাপি থৈছোঁ কাৰণ আছে খুব সহজকৈ তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম খুব ভাগকৈ মই কাটি ৰাখিছোঁ ইয়াতনো কোনটো কি হয় সেই ভাঙি দেখুৱাম প্ৰমাণ কৰিব লাগে যে এ বি চি পেৰেলেল ডি ই অঁকা হ'ল আমাৰ ইয়াৰ কোৱাই আছে গতিকে বি চিডাল এইডাল বি চি পেৰেলেলকৈ ডি ইডাল আঁকিব কৈছে মই পেৰেলেলকৈ এইডালৰ মতে দিহে আঁকিছোঁ স্কেলডাল যিহেতু আমাৰ পেৰেলেল দুইডাল লাইন গতিকে এডাল ওপৰত দিছোঁ আৰু এইডাল আঁকি দিছোঁ গতিকে বুজি পাইছা মই এইডাল মই বুজোৱাৰ কাৰণ এটা আছে ইয়াৰ ডিষ্টেঞ্চ যিটো আমাৰ দৈৰ্ঘ্য এইকণত যিমান দৈৰ্ঘ্য এইকণটো একে সমান দৈৰ্ঘ্য লম্ব দৈৰ্ঘ্যটোৱে হ'ল তাৰ চুটি দৈৰ্ঘ্য গতিকে ইয়াৰ দৈৰ্ঘ্যবিলাক সমান ইয়াৰ মাজত এইটো যেতিয়া আঁতৰাই দিম এইটোৰ তলত কোন আছে এইটোৰ তলত দুটা ত্ৰিভুজ আছে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আমি দেখি আছোঁ সেইবিলাক কথা আমি আলোচনা কৰিম যিটো কৈছে ত্ৰিভুজ এ বি চিৰ বি চি পেৰেলেলকৈ ডিডাল আঁকি দিলোঁ মই ইয়াত নাম ধেৰ দিছোঁ দিয়াৰ কাৰণটো আছে ইয়াত কাৰণ কটাকটি কাৰবাৰ আছে গতিকে এই বিন্দুটোৰ নামহে বি এইটোৰ নাম ডি এইকণৰ বিন্দুটোৰ নাম ডি এইটোৰ নাম ই এইটোৰ নাম চি এইটোৰ নাম এ ভিতৰত এইবিলাক কেলৈ লিখি থৈছোঁ এইবিলাক তোমালোকে কাটি ছিঙি মই মিলাবৰ কাৰণে এনেকৈ আচলতে লিখি ৰাখিছোঁ বুজি পাবৰ কাৰণে এতিয়া এ বি চিৰ বি চি পেৰেলেল ডি অঁকা হ'ল প্ৰমাণ কৰিব লাগে যে কি আৰু এ ডি এইকণৰ পৰা এ ডি ডিভাইডেড বাই ডি বি ইয়াত কোৱা মতে ডি
ৰেখা ডালে এইডালৰ আমাৰ কাৰ পেৰেলেলকৈ টানিছিলোঁ বি চিৰ পেৰেলেলকৈ টানিছিলোঁ বি চিৰ পেৰেলেলকৈ কাক টানিছিলোঁ ডি ইক এই ত্ৰিভুজটোৰ বি চি এডাল বাহু বাকী দুডাল আছে এ বি আৰু এ চি ব্যৱহাৰ হোৱা নাই বি চিৰ সমান্তৰালকৈ ডি ইডাল আঁকি দিলোঁ ডাঙৰকৈ আঁকো সৰুকৈ আঁকো মনৰ কথা মই যেনিবা এইকণতে আঁকি দিলোঁ হ'ল এই আঁকি দিয়া বাহুডালে বা ৰেখাডালে এই আন দুটা বাহু সমান অনুপাতত কাটিছে মানে এ কণ ডিভাইডেড বাই এ কণ অনুপাত মানে কি এটা ওপৰত থাকিব এটা তলত থাকিব গতিকে এটো ডিভাইডেড বাই এটো যিটো হ'ব এটো ডিভাইডেড বাই এটো হ'ব সেই কথাটোৱে এটো এ ডি ওপৰত বি ডি তলত এ ই ওপৰত ই চি তলত সেইটো প্ৰমাণ কৰিব আমাক লাগে এতিয়া প্ৰমাণ মই বিকল্প পদ্ধতি প্ৰথমতে মই খুব সহজকৈ দেখুৱাই থৈ গৈছিলোঁ এতিয়া আমি ইয়াৰ কিতাপৰ মতেদি প্ৰমাণ কৰিবলৈ যিটো যাম সেইটোনো আমি কি প্ৰমাণ কৰিম এতিয়া ইয়াত আমাৰ অংকন কৰিব লাগিব কেলে অংকন কৰিম মই ক'ম ইয়াত আমাৰ ত্ৰিভুজ কিছুমান উলিয়াই ল'লোঁ আমি এইটো ত্ৰিভুজ এটা এইডালক জইন কৰি দিলোঁ এইডাল লম্ব আঁকিছোঁ ইয়াৰ ওপৰত আৰু এইডাল লম্ব আঁকিছোঁ ইয়াৰ ওপৰত তেতিয়া আমি এইডাল আঁকিলোঁ এইডাল জইনহে কৰি দিছোঁ এই ই বিন্দুটোৰ লগত বিটো জইন কৰি দিছোঁ স্কেলৰ সহায়ত জইন কৰি দিলোঁ এইডাল জইন কৰি দিলোঁ এইডাল লম্ব আঁকিছোঁ লম্ব আৰু বুজি পাইছে আৰু কোনোমান যন্ত্ৰ চতা দি এইকণত 90 ডিগ্ৰী হোৱাকৈ এইডাল আঁকি দিয়া এইটো 90 ডিগ্ৰী হোৱাকৈ এই লম্বডাল কিয় আঁকিলোঁ মই ক'ম অকণমান পিছত কৈ আছোঁ এতিয়া সেই কথাখিনিকে অংকন যিহেতু প্ৰশ্নটোত এই অংকন সোপা নাই সেইকাৰণে আমি অংকনটো কিয় লিখোঁ প্ৰশ্নটো দিয়া থকা নাই আমাৰ প্ৰমাণ কৰিবলৈ সুবিধা হ'বৰ কাৰণে আমি কিছুমান অংকন কৰিবলগীয়া হয় আৰু যিবিলাক কৰি কাম কৰোঁ সেইখিনি অংকত চিম্পুল লিখি দিয়া যায় এতিয়া আমি বি ই চি ডি সংযোগ কৰা হ'ল আৰু ডি এম লম্ব এইডাল লম্ব চিন কয় এ চি ডি এম লম্ব এইডাল লম্ব আঁকিছোঁ 90 ডিগ্ৰী হোৱাকৈ কোনোমান যন্ত্ৰৰ সহায়ত বা স্কেলৰ সহায়ত আঁকি দিয়া আৰু ই বা এ চি ওপৰত আঁকি দিলোঁ এ চি ওপৰত আঁকিলোঁ ই এন লম্ব এ বি ওপৰত অঁকা হৈ গ'ল লম্ব আঁকি দিলোঁ দুটা লম্ব আঁকিলোঁ কেলে লম্ব আঁকিলোঁ এই ওপৰৰ যিটো ত্ৰিভুজ এই ত্ৰিভুজটো আমি কি উলিয়াম কালি উলিয়াম এৰিয়া উলিয়াম এইটো কালি উলিয়াবলৈ হ'লে আমাৰ ভূমি পূৰণ উন্নতি আছে ন হাফ ইনটু ভূমি পূৰণ উন্নতি যদি তাৰ ভূমি এডাল হয় উন্নতি এডাল হ'ব সেই কালি উলিয়াবৰ কাৰণে এইটো ত্ৰিভুজৰ ঠিক তেনেকৈ কালি উলিয়াবৰ কাৰণে কিন্তু আৰু এটা ঘটনা আছে কি এই যিটো ত্ৰিভুজ হ'ব ডি বি ই এই ত্ৰিভুজটোৰো উন্নতি এইডালেই হ'ব সেইটো কাৰণে দুটা কাম হ'ব ই এনে এই সৰু ত্ৰিভুজটোৰ কাৰণেও উন্নতি হ'ব আকৌ এই ত্ৰিভুজটোৰ কাৰণেও উন্নতি হ'ব সেইটো কাৰণে এই দুডাল আমাৰ লম্ব অঁকা আছে এতিয়া আমি কৰিম কি কামটো কৰিম একো কাম নাই কৰা ইয়াতে কি কৰিছোঁ এৰিয়া এইটো এ আৰ এৰিয়া এইটো কালি কাৰ কালি এ ডি ইৰ কালি এইটো কালি কি হ'ব চিত্ৰটো একেটাই হৈ আছে এ ডি ইৰ কালি এইটো কালি এইটো লম্ব আছিল ন লম্ব আকৌ এইপিনেদি চালে এডাল ভূমিডাল কোন হ'ব এ ই লম্ব আহিব ডি এম লম্ব হ'ব এনেকৈ চালে এ ডি ভূমি হ'ব ই এন লম্ব হ'ব যিটো নেকি এই চিত্ৰটোত আছে মই চিঙি দেখাইছোঁ তেতিয়াহ'লে এ ডি ইৰ কালি কি হ'ব হাফ ইনটু এইটো ত্ৰিভুজৰ কালি এ ডি ইনটু ই এন গতিকে এ ডি বুজি পাইছা এ ডি হাফ আমাৰ ত্ৰিভুজৰ কালি ফৰ্মুলাটো কি আছিলে হাফ ইনটু ভূমি পূৰণ উন্নতি গতিকে এ ডি আমি এ ডিটো এই ইয়াত প্ৰথমতে আছে সেইটো কাৰণে আমি এনেকৈ ল'ম মই চিত্ৰটো এনেকৈ ঘূৰাই লোৱা নাই কাৰণ আমাৰ ইডাল কি হ'ব ভূমি হ'ব ইটো ক'ত আছে পিছত আছে গতিকে পিছৰটো ক্ষেত্ৰত আমি এনেকৈ ল'ম প্ৰথমটো ক্ষেত্ৰত আমি এনেকৈ ল'লোঁ গতিকে মই এনেকৈ দেখুৱাই দিছোঁ বা চিত্ৰটোতো তোমালোকে চাই থাকিব পাৰা এনেকৈ যদি চাওঁ তেতিয়াহ'লে আমি কি দেখিম এৰিয়া এ আৰ এ ডি ইৰ কালি হ'ব হাফ ইনটু এ ডি ইনটু ই এন এ ডি ইনটু ই এন বুজি পালা
কাৰণ ত্ৰিভুজৰ কালিৰ সমান কিমান হাফ ইনটু ভূমি পূৰণ উন্নতি সেইটো সূত্ৰে এনেকৈ আঁকি লৈ আমি কৰিছোঁ কাৰণে এইটো পাতি ল'লোঁ হ'ল। তাৰপিছত এইটোৰ লগত সমান কৰিবৰ কাৰণে আমাৰ যিহেতু এই টুকুৰা ডিভাইডেড বাই এই টুকুৰা আছিল গতিকে এইটো কোনটো ত্ৰিভুজ আহিব এ ডি বি ই এই ত্ৰিভুজটো ল'ব লাগিব। এতিয়া ডি বি ই আমাৰ এইটো ত্ৰিভুজ গতিকে মই ছেইম টু ছেইম ৰাখিছোঁ। গতিকে ওপৰৰ আমি এ ডি ই ত্ৰিভুজটো ল'লোঁ আৰু এটা কোনটো ত্ৰিভুজ ল'ম জানিছানে এই ডি বি ই এই ত্ৰিভুজৰ এই বাহুডাল দৰকাৰ আছে এইডালক দৰকাৰ আছে কাৰণ আমাৰ এ ডি ডিভাইডেড বাই ডি বি আছে এ ডি ডিভাইডেড বাই ডি বি ডি আছে হা। গতিকে এইডাল পাবলৈ হ'লে এই ত্ৰিভুজটো দৰকাৰ আছে মই ল'লোঁ এডাল এনেকৈ ল'লোঁ এ ডিডাল ভূমি হিচাপে। আকৌ এই চিত্ৰটোৰ এইটো আমাক দৰকাৰ আছে ন এই ত্ৰিভুজটো আমাৰ দৰকাৰ আছে। এই ত্ৰিভুজটো আমি আনিম তাকো আনিম মানে এৰিয়া ডি বি ই এৰিয়া ডি বি ইটো আমাৰ এইটো ইয়াত দিয়া আছে ডি বি ই এৰিয়া ডি বি ই এৰিয়া বি ই ডি এই চিত্ৰটোত এই যিটো আমাৰ ত্ৰিভুজ এই চিত্ৰটো মই ইয়াৰ পৰা উলিয়াই আনিম কোনটো এইটো ইয়াৰ পৰা আমাক দৰকাৰ আছে এইটো বুলি কওঁতেনে মই এই চিত্ৰটো সম্পূৰ্ণৰূপে মই এই যিডাল আমাৰ লম্ব অঁকা আছিল সেই লম্বডালৰ পৰা মই দাঙি আনিলোঁ। এই লম্বটো আমাৰ ইয়াত আছিল লম্ব কি আছিল ই এন আছিল ই এন আছিল হা। গতিকে এই ত্ৰিভুজটো দৰকাৰ আছে যদি এনেকৈ ইয়াক থিয় কৰাই দিওঁ তোমালোকে ভালদৰে চোৱা এইটো আছিল ইয়াৰ পৰা এনেকৈ থিয় কৰাই দিয়াৰ লগে লগে ভূমি ডি বি ওপৰত লম্ব আমাৰ এইডালে লম্ব হ'ব জানো এইডালহে লম্ব আছিল এইডালৰ নাম কি ই এন আছিল নাই এইটো ই এনডাল তাৰ লম্ব আছিল এই ই এনডাল ইয়াৰ লম্ব এইটোহে চিত্ৰটো এইটো কিন্তু ত্ৰিভুজটো আমাৰ এইটোহে ত্ৰিভুজটো এইকণৰ পৰা এই ডি লাগে ডি ই বি এইটোহে। গতিকে ইয়াৰ আমাৰ এৰিয়াটো আমি উলিয়াবলৈ যাওঁতে হাফ ইনটু বি ডি ইনটু ই এন হাফ ইনটু বি ডি ইয়াৰ ভূমি এইডাল ভূমি কিন্তু লম্ব কি হ'ব লম্বডাল এই শীৰ্ষবিন্দুৰ লম্বটো উলিয়াবৰ কাৰণে এইকণ বহাই লৈ এনেকৈ আঁকিব লাগিব। গতিকে ই এনডাল তাৰ লম্ব ই এনডাল ওপৰত ত্ৰিভুজটোতো লম্ব আছিল পিছৰটোতো লম্ব হ'ল কথাখিনি হ'ল সেইখিনি বেলেগ কথা নাই। এতিয়া হাফ কেঞ্চেল যাব ই এন কেঞ্চেল যাব থাকি গ'ল এইটো। গতিকে এ ডি বাই বি ডি যিটো নেকি আমাৰ উলিয়াবলৈ কৈছে ঠিক তেনেকৈ আমি উলিয়ালোঁ। একেধৰণে এইবাৰ আমি কি কৰিম এই ত্ৰিভুজটো দৰকাৰ হ'ব এই ত্ৰিভুজটো দৰকাৰ হ'ব কিয় দৰকাৰ হ'ব তোক কৈয়ে আছোঁ এইটো কেলৈ দৰকাৰ হ'ব এই চি ইডাল আছে নহয় তলত দেখিছা নাই এইটো চি ইডাল আছে নাই সেই চি ইটো লাগিব আকৌ এই ত্ৰিভুজটো আকৌ দৰকাৰ হ'ব এই ইটো লাগিবলৈ হ'লে ওপৰৰ ত্ৰিভুজটো লাগিব ওপৰৰ ত্ৰিভুজটো মই লৈয়ে আছোঁ। গতিকে ওপৰৰ এইবাৰ কি ওলাব লাগিব এই ইডাল ক'ত আছে এই ইডাল এইবাৰ এনেকৈ ল'ব লাগিব ভূমি তেতিয়াহ'লে লম্ব কোন ডি এমডাল লম্ব হয়নে ডি এমডাল লম্ব ইডাল তাৰ ভূমি। গতিকে একেধৰণে আৰু কি কৰি দিলোঁনো এইটো আমি 1 নম্বৰ বুলি লিখিলোঁ প্ৰথমটো হেৰিয়াত। এতিয়া আমাৰ প্ৰথমটো আমাৰ এইটো যিটো ওলালে সেইটো 1 দিলোঁ তাৰপিছত আকৌ এৰিয়া ওপৰৰ ত্ৰিভুজটো ল'লোঁ এইটো ওপৰৰ ত্ৰিভুজটো এইটো এ ডি ই ত্ৰিভুজটোৱে হ'ল এইটোক লাহেকৈ ঘূৰাই দিলে এইডাল তাৰ ভূমি হ'ব ডি এমডাল লম্ব হ'ব এইডাল তাৰ ভূমি হ'ব এইডাল তাৰ লম্ব হ'ব ই তাৰ ভূমি। গতিকে ভূমি এ ই ওপৰত আছে
সেইটো কাৰণে এইটো আমাৰ এইটো ত্ৰিভুজ ওপৰৰ ত্ৰিভুজটো ওপৰতে লিখে এই ওপৰত লিখিছোঁ এইটো ওপৰত লিখিছোঁ দেখিছানে গতিকে হাফ ইনটু এ ইনটু ডি এম বুজি পালা ভূমি পূৰণ উন্নতি হাফ ইনটু বুজি পাইছা গতিকে এইটোৰ পৰা আমাৰ তাৰ তলত আকৌ সেই ত্ৰিভুজটো মানে এই ত্ৰিভুজটো দৰকাৰ হ'ব এই ত্ৰিভুজটোৰ দৰকাৰ কাৰণে এই বাহুডাল ওলাব লাগিব এই ত্ৰিভুজটো এইটোহে ইয়াৰ পৰা এই ত্ৰিভুজটো এই কণহে আছিল চিত্ৰটো বুজি পাইছা নাই এই কণহে আছিল কিন্তু মই ইয়ালৈকে উঠাই আনিছোঁ কি এই ডি এমটো কি লম্ব আছিল লম্ব তাৰমানে চি ই ডি বা চি ডি ই ত্ৰিভুজটোৰ লম্ব এই ডি এমডাল মই সেইটো কাৰণে এনেকৈ দেখাবলৈ বিচাৰি ফুৰিছোঁ জটিল হ'লে তোমালোকে এনেকৈ নাচাবা চিধা চিত্ৰটোত চাই পেলাই বুজি পাবা তথাপিতো মই বুজাবৰ কাৰণে সহজ কৰিবৰ কাৰণে মই কামটো কৰি আছোঁ ত্ৰিভুজটো লাগে ত্ৰিভুজটো কোনকণ লাগে এইকণ লাগে এইকণ এতিয়া এই মই গোটেই ত্ৰিভুজটো ইয়ালৈকে উঠাইছোঁ কেলৈ এই চি ইডালক যদি ভূমি লওঁ তেতিয়াহ'লে উন্নতিডাল এই ভূমিৰ ওপৰত আঁকিব লাগিব ভূমিৰ ওপৰত লম্ব আঁকিবলৈ হ'লে এইডাল বঢ়াই ল'ব লাগিব ইয়ালৈকে এমলৈকে তাৰপিছত এইডাল আঁকি দিলে তাৰ উন্নতি হয় এই উন্নতিটো ওপৰৰ ত্ৰিভুজটোৰ কাৰণেও হৈ আছিল ডি এমডাল উন্নতি এইটো হয়নে ডি এমডাল উন্নতি হয় না এনেকৈ দিলেতো ডি এমডাল উন্নতি ওলাবই আমাৰ এইটো ডি এমটো উন্নতি হয় নহয় এইটো চিত্ৰত এইটো ঠিকে আছে নাই এইটো দেখিছা নাই ডি এমডাল তাৰ এইটো ত্ৰিভুজৰ কাৰণে এইটো ডি এমডাল উন্নতি ঠিক তেনেকৈ এই চিত্ৰটোৰ কাৰণেও ডি এমডাল এই ত্ৰিভুজটোৰ কাৰণে উন্নতি সেই কথাটোকে মই দেখুৱাবৰ কাৰণে এনেকৈ কৰি আছোঁ গতিকে আমাৰ দুইটা আমাৰ এইটো এই তলৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত আমাৰ হাফ ইনটু ই চি বুজি পালা ই চিডাল ভূমি আৰু উন্নতি ডি এম এতিয়া এই কামখিনি হোৱাৰ পাছত তোমালোকে নিশ্চয় বুজিছাই আৰু কি বুজিছা সেইটো মই এতিয়া আকৌ আলোচনা কৰিম এইটোৱে কেঞ্চেল গ'লেই আৰু হাফ কেঞ্চেল গ'ল ডি এম একে আছে সেইটো কাৰণে এইটো এ ই বাই ই চি এই বস্তুটো মিল হৈছে এইটো 1 আৰু এইটো 2 সমীকৰণ নম্বৰ দি ল'লোঁ এতিয়া সেই কথাটো আমি বুজি পালোঁ কিন্তু চবতকৈ ডাঙৰ কথাটো হ'ল এইফালে বাওঁফালে যিটো আছে এইফালে সোঁফালে যিটো আছে 1 নম্বৰত আমি যেনিবা এইটো 6 বুলি ক'লোঁ এইটো 6 সমান 6 তেতিয়াহে হ'ব সমান 6 এইটোত আকৌ এইটো 6 হয়নে নহয় সেই কথাটো জানিব লাগিব তোমালোকে এটা কথা কিন্তু জানা ত্ৰিভুজ এ ডি ই এই ত্ৰিভুজটো ওপৰটোতো আছে আৰু তাৰ 2 নম্বৰ সমীকৰণৰ ওপৰটোতো আছে তেতিয়াহ'লে ওপৰতো আমাৰ সমান দেখি আছোঁ হ'ল তাৰ তলৰ দুটা যদি কেনেবাকৈ আমি সমান কৰি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ চিন্তা নাই এটা চিন্তা নাই বুলি আমি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কি কৰিম এই চিত্ৰটোৱে মই আকৌ বেলেগ এখনতো আঁকি ৰাখিছোঁ চাওঁচোন এতিয়া আমাৰ পিছৰ এই তলৰ দুটা চিত্ৰ একে হয়নে নহয় আমি বুজি পাবৰ কাৰণে এইটো আৰু এইটো একে কালিৰ হয়নে নহয় যদিও আমাৰ ওপৰতো সমান বুলি গম পাই গ'লোঁ গতিকে ওপৰতো সমান মানে হৈ গ'ল আৰু তলৰটো সমান বুলি ক'ব পাৰিলে আমাৰ কাম শেষ এইটোৱে সমান বুলি তেতিয়াহে আমি ক'ব পাৰিম এতিয়া তলৰটোৱে কিয় সমান আমি চাবলৈ যদি যাওঁ এটা ত্ৰিভুজ এ বি চি যদি আঁকো এইডাল স্কেল মই কথা ক'লোৱেই ইয়াৰ যি মাজৰ দৈৰ্ঘ্য এই দৈৰ্ঘ্যবিলাক সমান তেতিয়াহ'লে ইয়াত দুটা ত্ৰিভুজ আছে চোৱাচোন এ বি ডি ই আৰু অন্য এটা ত্ৰিভুজ কি ডি ই চি নামৰ দুটা ত্ৰিভুজ আছে যি দুটা ত্ৰিভুজক নেকি আমি ব্যৱহাৰ কৰি আছিলোঁ এইকেইটাত সেই ত্ৰিভুজ দুটাৰ কালি সমান হয়নে নহয় এইটো যদি আমি উঠাই আনো নাম তাৰ কি হ'ব বি ই ডি এই 1 নম্বৰটোত আছে এইটোৰ উচ্চতা কাৰণ এইটো এডাল আৰু এডাল সমান্তৰাল সৰলৰেখাৰ মাজত একে ভূমি ডি ই এই ডি ইটো এইটোৰ ক্ষেত্ৰত ঠিক তেনেকৈ এইটো বুজি পাইছানে মই এনেকৈ আনিছোঁ ডি ইটো ইয়াতো আছে এইটো ত্ৰিভুজতো আছে ডি ইটো এইটো ত্ৰিভুজতো আছে বুজি পাইছা আকৌ এহেঁতৰ উচ্চতা একে মই এই উচ্চতা আৰু ভূমি কেলৈ উলিয়াব বিচাৰিছোঁ ভূমি এটা বাহু একে হৈ আছে ডি ই এই ত্ৰিভুজটোৰ কাৰণে ডি ই একে আকৌ ডি ই চিৰ কাৰণে ভূমি ডি তেতিয়াহ'লে এই ভূমিৰ কাৰণে এই ত্ৰিভুজটোৰ উচ্চতা উলিয়াবৰ কাৰণে যদি আমি এপ্লাই কৰোঁ তেতিয়াহ'লে মই চাওঁচোন
এতিয়া নামমাত্ৰ মই তোমালোকক দেখুৱাবলৈ আচল চেষ্টা কৰিছোঁ। কুলাৰ এখনত মই এইডাল পেৰেলেলকৈ লাইন মই দুডাল আঁকি দেখুৱাইছোঁ। এইডাল পেৰেলেল লাইন আৰু সেইডাল পেৰেলেল লাইন মই কেনেকৈ এইডাল দি পেলাই আঁকি দেখুৱাইছোঁ, যিটো নেকি এই ত্ৰিভুজ দুটা ইয়াত সোমাই আছিল। ত্ৰিভুজ দুটা তাত সোমাই আছিল। এই দুটা, এই ত্ৰিভুজ দুটাৰ উচ্চতা একে হয়নে নহয়? হয়নে নহয় চোৱাচোন। এই মাজৰ ডিষ্টেঞ্চ সমান, মাজৰ ডিষ্টেঞ্চ সমান। গতিকে ইয়াৰ এই ত্ৰিভুজটোৰ উচ্চতা ক্ষেত্ৰত উচ্চতা আমি ক'ৰ পৰা জুখিম? এইটোৰ পৰা জুখিম। তোমালোকে আৰু এটা কথা স্পষ্ট কৰি থৈ যাওঁ, তোমালোকৰ ৰুমটোত এটা ৰুম আছে, ৰুমটোৰ ওপৰত যেনিবা এখন ফেন আছে, এইখন ফেন, এখন ফেন। তুমি মানুহটো এইকণৰ ৰৈ কিমান ওপৰত আছে বুলি ক'লে বাঁহডালে এনেকৈ বেকাকৈ জুখিবা নে তলৰ পৰা জুখিবা? নিশ্চয় তলৰ পৰা জুখিবা। তলৰ পৰা জোখা অৰ্থটো কিনো? এইটো লম্ব হ'ব লাগিব। যিকোনো উচ্চতা, যিকোনো বস্তুৰ উচ্চতা ওপৰত মানে উচ্চতা যেতিয়া জোখা যায় সদায় লম্ব দৈৰ্ঘ্যই জোখা যায়, কথাটো সিমানকণি। আৰু ইয়াৰো আমি লম্ব উচ্চতাই আমি আচলতে ইয়াক জুখিম, উচ্চতা ইয়াৰ কিমান। এই ত্ৰিভুজটোৰ উচ্চতা আমি আৰু য'ৰ পৰা উচ্চতা জোখা যাব তাৰ তলৰটো কি ক'ব? ভূমি ক'ব। তেতিয়াহ'লে এই আমি ভূমিডাল একে দেখিছোঁ। দুইটা ত্ৰিভুজৰ ক্ষেত্ৰত ভূমি আমি কি দেখিম? ডি ই দেখিম। ডি ই তাৰপিছত উচ্চতাটো কিমান হ'ব? এইটো হৈছে আমাৰ উচ্চতা যেনিবা এইকণ পৰা এইকণ হিচাপ কৰি দিলোঁ, এইকণ 2। এইটো উচ্চতা 2, এইটো ত্ৰিভুজৰ উচ্চতা 2, বুজি পাইছা? উচ্চতা 2, ভূমি একে, বুজি পালা? ভূমি একে কি বুজি পালা বাৰু? এই ত্ৰিভুজটোৰ কালি ভূমি যেনিবা একে, ইয়াৰ ভূমি 6 আছিল, ইটো ভূমিও 6 নহয় জানো? হাফ ইনটু 6 আৰু উচ্চতা 2 বুলি কৈ যদি দিওঁ, এইটো উচ্চতা 2 নহয় জানো? এইটো কেঞ্চেল গ'লে, এইটো কেঞ্চেল গ'লে শেষত গৈ কি হ'ব? 1 হ'ব, 1 হ'ব। বুজি পালানে? তাৰমানে কাৰ কালি? এই ত্ৰিভুজটোৰ কালি, তাৰমানে মই ইয়াতে দেখাই দিওঁ, ত্ৰিভুজ এটোৰ কালি, ত্ৰিভুজ এ ডি বি ই ডিভাইডেড বাই সেইটো ত্ৰিভুজৰ কালি এ আৰ ডি ই চিৰ কালি, এইটো কি ওলালে? 1 হয় নহয়? এইবোৰ কটাকটি গৈ কেঞ্চেল গৈ 1 হয় নহয়? এইটোৰ কালি 1 ওলালে মানে কি বুজি পালোঁ? এইটো ইয়াত বজ্ৰগুণন কৰি এইটো এৰিয়া, এইটো এৰিয়াৰ সমান এইটো এৰিয়াই মই ইয়াতে লিখি দিছোঁ আৰু ডি ই চি। তেতিয়াহ'লে আমি কি দেখিলোঁ? ডি ই বিৰ কালি ডি ই চিৰ কালিৰ লগত সমান। সেই কথাখিনি সংক্ষেপতে মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তাৰমানে এইটোৱে সমান, তলৰটোৱে সমান, ওপৰটোৱে সমান, বাওঁহাত 1 নম্বৰৰ বাওঁহাত সমান 6 বুলি যদি কৈ দিওঁ, এইটোও 6, কাৰণ সমতা চিন 6 হ'লেহে 6 হ'ব। এইটো 6, গোটেইগাল সমান ইয়াৰ লগত, গতিকে এইটো যদি 6 হয়, এইটোও 6। বুজি পাইছানে? 1 নং সমীকৰণৰ বাওঁহাতটো যদি সমানেই হয়, তেতিয়াহ'লে সোঁহাতটো সমান। তাৰমানে 6, এই 6ৰ লগত এই 6 সমান। ডেট মিনছ এইটোৱে আমি সমান বুলি লিখি দিব পাৰোঁ। আৰু সেই কথাখিনি এইকণত মই লিখি দিছোঁ। আমি জানো যে এই ত্ৰিভুজ দুটা একে ভূমি, ডি ই এইডালৰ কথা কৈছোঁ, ডি ই আৰু পেৰেলেল বি চি আৰু ডি ই পেৰেলেল, এইডাল আৰু এইডাল পেৰেলেলৰ মাজত অৱস্থিত ভূমি একে, সেইবিলাকৰ ক্ষেত্ৰত কি ঘটে? সিহঁতৰ এৰিয়াবিলাক কি হয়? সমান হয়। মই এৰিয়াটো কেনেকৈ সমান মই কৈ গৈছোঁ কিন্তু ইয়াত। গতিকে সমান হোৱাৰ লগে লগে 1 নম্বৰ সমীকৰণ, 2 নম্বৰ সমীকৰণ আৰু এইটো এইটো কিয় লগালোঁ? এৰিয়া এই তলৰটোৱে সমান বুলি ক'বৰ কাৰণে, আৰু ওপৰতো আমি একেটা ত্ৰিভুজৰ কালি বুলি কৈছিলোঁ। গতিকে এইটো তাৰ লগত খটাই দিলোঁ, বাওঁহাতে সমান হৈ গ'ল, এইটোৱে সমান হৈ গ'ল। 1 2 3ৰ পৰা আমি পাওঁ যে এইটো সমান। এইটো নিশ্চয় তোমালোকে বুজি পালা বুলি ভাবিছোঁ। যদি তোমালোকৰ কিবা মনত দুমোজা সৃষ্টি হৈছে, তেতিয়াহ'লে মোক কমেণ্টৰ সহায়ত জনাই দিবা। আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো যদি তোমালোকে ভাল পাইছে, লগৰসকললৈ শ্বেয়াৰ কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। বিভিন্ন ধৰণৰ কুৱেশ্যন তোমালোকৰ ক্লাছ 10ৰ নুবুজা থাকিলে কমেণ্টৰ সহায়ত জনাই দিলে মই তাৰ ওপৰত ভিডিঅ' বনাই তোমালোকৰ ওচৰলৈ লৈ যাবলৈ মই চেষ্টা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।